মাধব বান্ধব উধারা বাপ কতনু সহিব সংসার তাপ মাধব বান্ধব উধারা বাপ কতনু সহিব সংসার তাপ এ রাম বলত বুকে নানি পবর্জ বাহয় স্কন্দর তিতাপ পর্য কৃষ্ণ বিনে নাই অপার দেব জানিয়া কৃষ্ণ করিও হেব হে প্রভুকল আমি ভাগৱতৰ তাৎপৰ্য এই দ্বিতীয় কীৰ্তন ভাগ আমি আপোনালোকৰ ওচৰত আলোচনা কৰিছো। ইমান সুন্দৰ এই কীৰ্তন ভাগি যে সুকে পৰীক্ষা নিৰীক্ষা কৰি ভাগৱতৰ মাধ্যম কৃষ্ণই যে পৰম দেৱতা, কৃষ্ণই যে পৰম ইষ্ট দেৱতা, পৰম পুৰুষ হিচাপে স্বীকৃতি ৩৩ কোটি দেৱতাৰ ভিতৰত ভজন্য ইষ্ট দেৱতা কৃষ্ণক চিনাক্তকৰণ কৰাইছে সুকে। আৰু সুকে যে এই কথাখিনি যে ক'ব বিচাৰিছে কাক কৈছে? পৰীক্ষিতক কৈছে। আৰু সহস্ৰ সহস্ৰ দেৱঋষিসকলৰ মাজত আটাইতকৈ নিজ সুখদেৱে আছে। গোটেইবিলাকৰ মাজত সুখদেৱে নিজ আছিল। আৰু নিজ ব্যক্তিগৰাকীৰ ওচৰতে ভাগৱতৰ এই সাৰাংশখিনি সোমাই আছিল। এই ভাগৱতৰ কথাখিনি আমি যদি এই ধৰ্মটো, এক হৰিনাম ধৰ্মটো যদি চাবলৈ যাওঁ, ইয়াতে পৰীক্ষিত শুনোৱা কথাখিনি সুকে কৈছে যে ভাগৱতৰ 12 স্কন্ধত চাব বিচাৰে, যদি বিচাৰি চাব যায় তেতিয়াহ'লে ভাগৱতৰ 12 স্কন্ধত চাব দিছে এই ধৰ্মটো। কিয় কৈছে? কলি যুগৰ মানুহখিনি আটাইতকৈ চতুৰ আৰু এই কলি যুগৰ মানুহখিনি অত্যন্ত বুদ্ধিয়। গতিকে এই ধৰ্মটো পৰীক্ষা নিৰীক্ষা কৰিব বুলি তেতিয়াই পৰীক্ষিতৰ মাজত আলোচনা কৰি ভাগৱতৰ এই কথাখিনি সুকে পৰীক্ষা কৰি সমস্ত দেৱপুৰুষসকলৰ মাজত আলোচনা কৰিছিলে। এই কথাখিনি কি কৰিছে? কৃষ্ণ বিনে কোনো দেৱতা অপাৰ হ'ব নোৱাৰে আৰু কৃষ্ণ বিনে কোনো দেৱতাই ইষ্ট দেৱতা হ'ব নোৱাৰে। এই আলোচনাখিনি তেওঁলোকৰ মাজতে কৰাইছে। আছে পুণ্য অশেষত শিখে পাতে কাম কৃষ্ণ কথাত সেহিকে কৃষ্ণক বোলে আপোন শুনিও কৃষ্ণ দেৱতাৰ গুণ। আমি এই নিজ সম্পূৰ্ণ নিজ সুখদেৱৰ এই ভাগৱতৰ মাধ্যমৰ যি এক হৰিনাম ধৰ্ম আমি এই কলি যুগত পালো। অত্যন্ত আমি ভাগ্যত, সঁচাকৈ আমি পূৰ্বজন্মৰ সংস্কাৰ থকাৰ কাৰণে আমি ভাগ্যত পাইছো। এই নাম বস্তু সকলোৱে নাপায়।
কিমান লোক আছে, কিমান উচ্চ কপৰ লোক আছে, কিন্তু ভাগৱতৰ আজি আমি যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ এইটো এটা পুণ্যৰ ফল, পুণ্যৰ সঞ্চয়। তাতে আকৌ আমি মহাপুৰুষৰ স্থানত ভাৰত ভূমিৰ এই ৰাজ্যখনৰ অসম ৰাজ্যত যে আমি জন্ম পাইছোঁ, মহাপুৰুষ কৃপাল গুৰুজনাৰ জন্মস্থানতে আমি জন্ম পাইছোঁ, এইটো আৰু মহাভাগ্য। আৰু এক হৰিনাম ধৰ্ম পাইছোঁ। কেনেকৈ পালো? আমি আচাৰ্য বাপীশ্বৰ পৰম কৃপালু গুৰুজনাৰ ঠাইত আমি যোগেদি এই ধৰ্মটো পালো। কিন্তু এই ধৰ্মটো আমি সৎ গুণ গাব লাগিব আৰু সৎভাৱে আমি ব্যৱহাৰ কৰিব লাগিব, তেতিয়াই আমি এক হৰিনামৰ ভকত হৈ আমি উদাসীন হ'ব পাৰিম, নহ'লে আমি উদাসীন হ'ব নোৱাৰোঁ। কাজিয়া পেচাল হিংসা ঈৰ্ষা প্ৰবৃত্তি আমাৰ সদায় থাকিব যেতিয়া আমাৰ ধৰ্মত নাথাকিব। কিন্তু ধৰ্মত যেতিয়া থাকিব তেতিয়া এইবোৰৰ পৰা আঁতৰি আহিব পাৰিব। আৰু ইয়াতে কি কৈছে যে কৃষ্ণক কথা শুনিবৰ কাৰণে বেলেগ কথাত আমি মনোযোগ দিব নালাগিব। বাহ্যিক কথাত আমি যদি মনোযোগ দিওঁ তেতিয়াহ'লে কৃষ্ণৰ পৰা আঁতৰি যোৱা হ'ব। আমি বাহ্যিক কথা পাতিবও নালাগে বা শুনিবও নালাগে। একান্ত ভকতৰ স্থানত কেৱল থাকিব এক হৰিনামৰ ঠাই। আলোচনা থাকিব সাধু সংগৰ মাজত। আমি সাধু সংগৰ মাজত আলোচনা কৰো জানো? আলোচনা নকৰো, সমালোচনা কৰো বেছিভাগতে দেখা পাওঁ। এইটো আচলতে বেয়া। সমালোচনা বস্তুটোৱে লেতেৰা আৰু বেয়া। ভকতে যত বিগুণ নাম তাহাৰ মালা গান্থি অনুপান পিন্ধন্ত কণ্ঠত কৰি উৎসৱ হেনে ভকত বন্ধু মাধৱ। মাধৱৰ যদি বন্ধু হ'বলগীয়া হয় এনে হ'ব পাৰিব নেকি? নে ঈশ্বৰক টকা পইচা দিব পাৰিব? নে টকা পইচা দি কিনে ভকত হ'ব নে বন্ধু হ'ব পাৰিব? কেতিয়াও নোৱাৰে। মাধৱ বান্ধৱ উদ্ধাৰ ভকতং হৈব সংসাৰত। এই সংসাৰখনৰ বিষয় বাসনা সংসাৰখনৰ পৰা আমি সংসাৰৰ মায়া মমতাৰ পৰা আঁতৰি গৈ যদি আমি ঈশ্বৰ ভক্তিৰ যদি আমি পৰায়ণ নহওঁ তেতিয়াহ'লে আমি কেতিয়াও বন্ধু হ'ব কেতিয়াও নোৱাৰোঁ। উদ্ধৱে প্ৰকৃত বন্ধু আছিল কৃষ্ণ। অৰ্জুনে পাৰ্থ আছিল। অৰ্জুনে কি সখীত্ব আছিল। সখী আৰু বন্ধু বেলেগ। সখী হ'ল চিৰহতজ্ঞ প্ৰতিজ্ঞা হোৱা আৰু বন্ধু হ'ল প্ৰকৃত মনৰ কথা কোৱা। গতিকে আমি কি কৰিব লাগিব? আমি বন্ধু অকালতে বিনাশ হয়, অকলতে কেতিয়াবা শেষ হৈ যায়, অকলতে হৈ যায় বন্ধুৰ চিনাকিটো। কিন্তু সখীৰ চিনাকিটো চিৰদিনলৈকে থাকে। আৰু ইয়াতে কি ক'ব বিচাৰিছে যে এতিয়া আমি কি ক'ব লাগিব? ইয়াতে এটা বৰ ধুনীয়া শব্দ এটা কৈছে পিন্ধন্ত। ইয়াতে কি কৈছে? ভকতে যত লয় গুণ নাম তাহাৰ মালা গান্ধি অনুপম। আমি ভকতসকলে কি মালা পিন্ধিম? গেন্দে ফুলৰ আৰু নানান ধৰণৰ ফুলৰ আমি পদুম ফুলৰ গোলাপ ফুলৰ মালা পিন্ধো নেকি? পিন্ধো, কিন্তু এইটো বাহ্যিক মালা। যে সন্মানসূচকভাৱে যি মালা ব্যৱহাৰ কৰে ভকতে ভকতক, সেইটো হ'ল আদৰ। কিন্তু আমি প্ৰকৃততে ইয়াতে কি বিচাৰিছে জানেনে? গেন্দে ফুলৰ মালা বিচৰা নাই, যিটো জপমালা। জপমালাটো কি কৰিব লাগিব? আমি নামেৰে গাঁঠি কৃষ্ণৰ যি 4 নাম বস্তু, আমি 4 নাম বস্তু আমি ব্যৱহাৰ কৰি প্ৰত্যেক অনুপাতে আমি নাম লৈ লৈ যি মালাই ভাগি যিটো অৰ্পণ কৰা হয়, আমি আচলতে কি কৰো? এই ৰাতিপুৱাৰ ভাগতে যিটো অৰ্পণ কৰো মালা গাঁঠি ঈশ্বৰৰ যিটো অৰ্পণ কৰা হয়, এইটোৱে হ'ল মালা গাঁঠি অনুপম। যিটো মনেপূৰ্ণভাৱে যদি আমি ঈশ্বৰৰ ওচৰত ঈশ্বৰৰ নাম লৈ যদি মালা গাঁঠি যদি আমি অৰ্পণ কৰো, কিন্তু কিছুমান ভকতক দেখিবলৈ পাওঁ আমি গধূলিও বা আবেলিও তেওঁলোকে অৰ্পণ কৰে। এইটো আচলতে মিছা কথা, এইটো ভুল। গধূলি বা আবেলি বা সন্ধিয়া ঈশ্বৰৰ নাম কেতিয়াও এইটো অৰ্পণ নহয়।
ৰাতিপুৱাৰ ভাগতে অৰ্পণ হয়। ইয়াতে কি ক'ব বিচাৰিছে, আকৌ কি কৈছে, তাহাৰো ইয়াতে কি কৈছে, পিন্ধনটো কণ্ঠত কৰি উৎসৱ সেনেকে ভকত বন্ধু ভকতৰ যি এই মালা ভাগি যেতিয়া ঈশ্বৰক অৰ্পণ কৰাই, ঈশ্বৰে প্ৰতিডাল মালায়ে ঈশ্বৰে নিজে পিন্ধে, ভকতৰ মালা ঈশ্বৰে পিন্ধে। তাত মালা গাঁঠি গাঁঠি যে কৈছে যে ঈশ্বৰ নামটো ঈশ্বৰৰ নাম লৈ যিটো মালা গাঁঠি লৈছে, সেই মালা ভাগিয়ে ভকতৰ ঈশ্বৰে পিন্ধে, তাকে কৈছে। আমি যদি তাতে আমি যদি বেলেগ আমি গুৰু সেৱা কৰিবলৈ যদি যে আমি মনস্ক বেলেগ মনস্ক হৈ কিনে যদি মালা গাঁঠিবলৈ যাওঁ, সেই মালা ঈশ্বৰে নিপিন্ধে, বাহ্যিক মালা নিপিন্ধে। যিজনে যাই নাম হেবি পাছত ফুৰে দেৱ দেৱী, সমস্ত তীৰ্থতা অতুষ্টি কৰে, তাহাৰ বায়ু পাপ সমস্তে হৰে। আচলতে আমি কি ক'ব বিচাৰিছো গম পাইছেনে, যে মূৰ্তি পূজা আমি দেখা পাওঁ, মূৰ্তি পূজা কৰি থকা, এই মূৰ্তি পূজা কৰি থকা, আচ্ছা আমি কালী পূজা কথা কওঁ, কালী পূজা যিসকলে কৰে, কিন্তু কালী পূজা ঠিকে কৰিলে, যিটো কালী পূজা এখন যেতিয়া গণ্ডগোল হৈ গ'ল বা ভুল হ'ল, সেই পূজাখন ভুল হোৱাৰ লগে লগে কি কৰে, আকৌ কি কৰে, গৃহস্থ সপোন দিয়ে বা সপোন দেখুৱায় যে এই পূজাখন শুদ্ধ নহয়, আকৌ এবাৰ পূজা কৰিবলৈ দিয়ে। কিন্তু এই পূজাখন যে শুদ্ধ নহয়, পূজাখিনি যে আকৌ কৰিবলগীয়া হ'ল, এই কি পূজা কৰিব, আকৌ বেলেগ পূজা আপুনি কৰিব, যে যি ধৰ্ম অনুপাতে, যিটো আমাৰ আচলতে কোৱা হয়, কি কোৱা হয় ইয়াতে, চুক্তি ধৰ্ম, সমস্ত ধৰ্মতে চুক্তি থাকে। ৩৩ কোটি দেৱতাৰ যি ধৰ্ম কৰিবলৈ যায়, যি নাম ল'বলৈ যায়, যি পূজা কৰিবলৈ যায়, তাতে চুক্তি থাকে, কিবা এটা কৰিলে কিবা এটা পায়। কিন্তু কৃষ্ণ ধৰ্মত কিন্তু কেতিয়াও চুক্তি নহয়, আৰু চুক্তি কৰিবও নোৱাৰে। নাম ধন দিয়া মোক কিনাব নোৱাৰি, আন ধন নলগৈ নাম ধন বিনা। নাম ধন অবিহনে যেনে বিনা, যদি আকৌ কিবা নাম ধন বাহিৰে যদি কিবা ধন আছে, তেতিয়াহ'লে আমি গুৰু সেৱা কৰিবলৈ যাম, যে আতুৰ হৰি বিষয়ে বিষয়ে কৰি ধৰ্মক চৰণ কমলে, হে কৃষ্ণ কৃষ্ণনাথ কৰা পৰিত্ৰাণ, তনু ন বুঢ়ী একে নাহিকে জ্ঞান, নাম ধন দিয়া মোক কিনা মন মাৰি, দাস পাই নলগে কমন ঠাকুৰ ৰাণী। যে নাম ধৰ্ম অবিহনে আমি প্ৰভুৰ ওচৰত কি বিচাৰিছো, আমাক একোৱেই নালাগে, গুৰু সেৱা আমাৰ একোৱেই নালাগে। কিন্তু গুৰু সেৱা কৰি আহি যেতিয়া আমি বাহ্যিক ভূমিলৈকে যেতিয়া গতি কৰো, তেতিয়া আমাৰ সকলোৱে আমি কি কৰিলো, তেতিয়াহ'লে আমাৰ ইটো লাগে সিটো লাগে, ইটো লাগে সিটো লাগে। কি কৈছে যে প্ৰভু ভগৱন্তৰ যি নাম স্মৰণ কৰে, এই নামখিনি কি কৰিছে, ভকতৰ পৰা কি বিচাৰিছে, দেৱীসকলে হে অকমান আমাকো দিয়া, আমাকো পিছত লোৱা, তোমালোকৰ আগত নালাগে, আমাক পিছত লোৱা। দেৱীসকলে ভকতৰ মনোবাঞ্ছাৰ মাজত সোমাই যাবৰ কাৰণে পিছে পিছে, ভকতৰ পিছে পিছে দেৱীসকলে একবাৰ আমাকো লোৱা বুলি কয়। কিয় কৈছে, যে দেৱীসকলে হৈছে কি, চুক্তি ধৰ্ম। এই চুক্তি ধৰ্মৰ আমি যিটোকে চুক্তি ধৰ্মই কৰিলো, চুক্তি ধৰ্মই যিটোকে মনুষ্য জাতি কৰিছে, কৃষ্ণকটো নেপায়, ৩৩ কোটি দেৱতাসকলে নেপায়, এই ভকতৰ দ্বাৰাই ঈশ্বৰ নাম প্ৰাপ্তি হয়। কি কৈছে, সমস্ত তীৰ্থতা অতুষ্টি কৰে, সমস্ত তীৰ্থতা অস্তুতি কৰে, তাৰ বায়ু পাপ সমস্তে হৰে।
যিটো জনে ফুৰে নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। কিমান সুন্দৰ যে ভকতে নাম লয়, ভকতে নাম লোৱা সকলো প্ৰভু ভগৱন্তই কি তেওঁৰ এই যাতে কোনো যাতে হস্তক্ষেপ কৰিব নোৱাৰে, কোনো যাতে তাক বাধা দিব নোৱাৰে, কোনো যাতে তাক আক্ৰমণ কৰিব নোৱাৰে, তেওঁ এই ঈশ্বৰ প্ৰভু ভগৱন্তই সুৰক্ষা দিয়ে। তাৰ প্ৰমাণ ক'ত আছে? প্ৰহ্লাদৰ। আমি প্ৰহ্লাদৰ চৰিত্ৰগুণলৈকে যদি চাবলৈ যাওঁ, প্ৰহ্লাদতে আমি পাওঁ। মহাভক্ত প্ৰহ্লাদক যদি আমি যদি এই অধ্যয়টো যদি চাবলৈ যাওঁ, এই ইয়াৰ কথাখিনি মহাপ্ৰহ্লাদতে পাওঁ যে প্ৰহ্লাদক ইমানেই সুৰক্ষা দিছিলে যে কোনো ঈশ্বৰ নাম লোৱা ব্যক্তিসকলক কোনো বাধা দিব নোৱাৰে। আমি কিয় ইমান সংশয় লৈছো বা আমি কিয় ইমান ভয় কৰিছো যে যিসকল ব্যক্তিয়ে, যিসকল ভকতে, যিসকল সাধু মহন্তই যদি ঈশ্বৰ নাম ললে যদি আলোচনা নকৰি যদি তেওঁলোকে যদি বাহ্যিক ভূমিলৈ যদি সমালোচনাৰ পাত্ৰ হয়, সেই ভকতক কেনেকৈ ঈশ্বৰে সুৰক্ষা দিব? এইটো এটা ডাঙৰ কথা। হে প্ৰভু, আমি আকৌ অহাবেলি আলোচনা কৰিম এই বিষয়টোৱে। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাছে কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লয়দা কৰি পকিলো হেৰা কৰণ, ৰাম পকিলো হেৰা কৰণ।